অনুৰাধাৰ অনুভৱ তো লহা মেছ দলিয়াই দিলেই হ'ল ধৰিব পাৰিম হৈছে ৰেডি এটা হৰিবল এটা দি দিয়া জয় জুবিন দা হৰিবল হৰিবল জয় জুবিন দা হাই গাইজ তো এতিয়া মই ৰেডি হ'লোঁ ধুনীয়াকৈ শ্বুটিঙত যাবৰ কাৰণে নিব আহি আছে বাৰু তাকে ৱেইট কৰি আছোঁ গাইজ শ্বুটিঙৰ মাজতে জুই গোটেই উপায় নাই ইমান ঠাণ্ডা হেল্ল' গাইজ তো এতিয়া মই শ্বুটিঙৰ লোকেশ্যন মানে আমাৰ ফাৰ্ষ্ট লোকেশ্যন আহি পালোঁ আৰু এয়া ধুনীয়াকৈ নদী দেখিব পাৰিছে আপোনালোকে বহুত ধুনীয়া লোকেশ্যন তো এতিয়া আমি ষ্টাৰ্ট কৰিম লাহে লাহে আগলৈ ভিডিঅ'টো চাই থাকিব হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই মিনি ব্লগ আপোনালোকেতো শুনা পালেই আমাৰ জুবিনদাৰ প্ৰতি থকা মৰম আমি কি ডাঙৰকৈ চিঞৰিছোঁ বাৰু আপোনালোকে হয়তো ধৰিব পৰা নাই আমি কি কৰি আছোঁ মই ভিডিঅ'টো লাষ্টলৈকে চাই থাকিলে আপোনালোকক সকলোবিলাক কৈ থাকিম আচলতে আমি নতুন বছৰত আপোনালোকৰ বাবে এটি উপহাৰ হিচাপে খুব ডাঙৰ এটা প্ৰজেক্ট আগবঢ়াম বুলি ভাবিছোঁ যিটো প্ৰজেক্টটো আচলতে বহুত ডাঙৰ হ'ব লগতে বহুত মানুহৰ অৰ্থাৎ গোটেই টীমটোৰ লগতে আমাৰ কেমেৰাৰ আঁৰত যিবিলাক মানুহ থাকে চবৰে বহুত বেছি কষ্ট আৰু ত্যাগ জড়িত হৈ থাকিব মই ভাবিছোঁ যে প্ৰজেক্টটো শেষ নোহোৱা পৰ্যন্ত মই মিনি ব্লগ আকাৰে আপোনালোকক পাৰ্ট ৱাইজ আমাৰ যিবিলাক ফটো আমি লগতে কষ্টবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ আছিল আজি ফাৰ্ষ্ট ডে লোকেশ্যন এইটো যিটো বহুত বেছি ধুনীয়া লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু প্ৰজেক্টটোৰ নাম হৈছে অনুৰাধা অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে আৰু আজি আছিল আমাৰ ফাৰ্ষ্ট ডে শ্বুটিং তাৰপিছত মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু তাৰপিছত ধুনীয়াকৈ শ্বুটিং শেষ কৰি পেলাই আমি আজি ভাতটো খাই পেলাই আজিৰ দিনটো এণ্ড কৰিছোঁ কাইলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ষ্টে টিউন গাইজ